যেতিয়া জুবিন দাই সংগীত অনুষ্ঠান কৰি আছে তেতিয়া জুবিন দাই মোক মানে মাতিলে তেখেতৰ মেনেজাৰ কোনোবা ইলেক্ট্ৰিচিয়ানৰ হেড নে কোন নাজানো মেনেজাৰ হ'ব পাৰে তেখেতে মেনেজাৰে কৈছে মই নেকি কৈছে ছাৰ মই নেকি এনেকৈ কৈছে জুবিন দাক মানে হাতেৰে দেখাইছে তাৰপিছত জুবিন দাই নহয় তাই বুলি কৈছে মানে মোক কৈছে তেতিয়া মই গ'লোঁ জুবিন দাৰ এনেকৈ মাতি দিয়াৰ কাৰণে মই একদম ডিউটিত আছিলোঁ সেই কথাটো পাহৰি গ'লোঁ মানে আৱেগিক হৈ গ'লোঁ যিহেতু জুবিন দা হৈছে পৃথিৱীৰ অসমৰ মানে ভাৰতবৰ্ষ হিয়াৰ আমঠু এনেকৈ যদি ভাল লগা এজন শিল্পীয়ে অনুৰাগীয়ে যদি এনেকৈ মাতি দিয়ে চবেই আৱেগিক হৈ যাব মানে মই আৱেগিক হৈ গ'লোঁ মানে এই যে মই ডিউটিত আছিলোঁ সেই কথাটো ইউনিফৰ্ম পিন্ধি আছিলোঁ মই সেই কথাটো মানে পাহৰি থাকিলোঁ মানে যে ডিউটিত থকা অৱস্থাত মই এনেকৈ যাব নালাগিছিলে মানে জুবিন দাইতো মাতিছে জুবিন দাৰ কথাও পেলাব নোৱাৰোঁ কিন্তু মই আৱেগিক হৈ মানে জুবিন দাৰ ওচৰলৈ গ'লোঁ সাৱটি ধৰিলোঁ কথা পাতিলোঁ জুবিন দাক অনুৰোধ কৰিলোঁ মই আপোনাৰ গান সৰুৰে পৰাই শুনি আছোঁ মানে খাওঁতে শুওঁতে আপোনাৰ গানেই আপুনি মোৰ কাৰণে গান এটা গাব ক'লোঁ হয় মই নামটো ক'লোঁ মোৰ নামটো মিলি হয় মোৰ নাম কৈ কিনি জুবিন দাই গানো এটা গালে মায়াবিনী গানটো গাইছে আমাৰ তাত ছিনিয়ৰ ছাৰহঁত আছিলে মানে মই সেইখিনিও মানে হেৰি কৰা নহ'ল যে মই ইউনিফৰ্মত যে আছিলোঁ মই ইউনিফৰ্মত যোৱাৰ বাবে মোৰ ভুল হ'ল মই সংবাদ মাধ্যমৰ যোগেদি মই ক্ষমা খুজিছোঁ যে মোৰ এইখিনি এইটো ভুল হোৱাৰ কাৰণে মোক ক্ষমা কৰি দিয়ে যেন আৰু যিটো মোৰ নিলম্বিতৰ হেৰি কৰিছে সংস্থাপনটো যাতে মোক সোনকালে দিয়ে মোৰ দুটা ল'ৰা আছে ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী মই কি কৰি খুৱাম মই মোৰ ল'ৰাকেইটাক এইবাৰ এটা হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব এটা ক্লাছ 3 প্ৰশাসনক এটাই অনুৰোধ সংবাদ মাধ্যমৰ যোগেদি মোৰ যি ভুল হৈছিলে মই ক্ষমা খুজিছোঁ মোৰ সংস্থাপন যেন সোনকালে দিয়ে আপোনাৰ ঘৰত মাত্ৰ ল'ৰা দুটাই আৰু উপাৰ্জনৰ কথা শুনি যদি ঘূৰাই নিদিয়ে আপোনাক আপুনি ঘৰখন কেনেকৈ চলাব কি হ'ব লাগে মই 18 বছৰ ধৰি প্ৰশাসনক শুশ্ৰূষা কৰি আছোঁ ঘপককৈ যদি এনেকৈ মোক কৰি দিয়ে মোৰ হাতখন কাটি পেলোৱাৰ নিচিনা হ'ব মইতো ভিক মঙাৰ বাহিৰে একো উপায় নাই মই এযোৰ খাকী পোচাক পিন্ধি যদি কৰ্ম কৰি চবেই জানে মই ডিউটিলৈ ওলাই যাওঁ মই ঘপককৈ যদি মোৰ পোচাকযোৰ এৰাই দিয়ে মই কি কৰিম মই মানুহৰ মুখ কেনেকৈ উলিয়াম ল'ৰাকেইটা পঢ়ি আছে হয় ল'ৰাকেইটা কি ক'ম মই এনেই মিছা কথা কৈ থবলগীয়া হৈছে ন মই দুদিনমান আছোঁ ৰবা হ'ব মিছাকৈ কৈ থকা হৈছে যদি মই নেপাওঁ তো মই সিহঁতক মই মিছলীয়া হৈ যাম ন প্ৰশাসনে যদি মোক সেইখিনি মানে সহায় কৰি নিদিয়ে আৰু জুবিন দাক ভাল পোৱাটোৱে যেন মানে অনুৰাগী হোৱাটোৱে মোৰ ভুল হ'ল নেকি আমাৰোতো গোটেই এপ্ৰিল মাহটো আৰম্ভণি হোৱাৰ পৰা বিহু ডিউটি কৰি থাকোঁ আমাৰোতো মন যায় সেইদিনা ভাল প্ৰিয় শিল্পীজনে এনেকৈ মাতি দিয়াৰ কাৰণে আৱেগিক হৈ গ'লোঁ মই সেইটো সংবাদ মাধ্যমৰ যোগেদি ক্ষমাও খুজিছোঁ যাতে মোক পুনৰ সংস্থাপনটো মোৰ ল'ৰা দুটা মুখলৈ চাই অকলশৰীয়া মহিলাজনীক মোক সোনকালে মোক সংস্থাপন দিয়ে জুবিন দা সংবাদ মাধ্যমততো জুবিন দাই চাই আছে আশা আছে জুবিন দাই যাতে মোৰ হৈ এবাৰ মাতিব বুলি মই আশা ৰাখিছোঁ মানে